সৰ্বপ্ৰথমে ফ্ৰণ্টলাইনত বহি থকা প্ৰতিজন লিডাৰলৈ মই মোৰ শ্ৰদ্ধা নিবেদিছোঁ। লগতে অল ডিষ্ট্ৰিবিউটৰ্ছ আৰু নতুনকৈ যিসকল ব্যক্তি আজি আমাৰ মাজত আছে তেখেতলোকলৈ শ্ৰদ্ধা নিবেদিছোঁ। প্ৰথম কথা হ'ল যিকোনো ব্যৱসায়, এই ব্যৱসায়টোলৈ আপোনালোকে কোনো বাই চইচ অহা নাই। হেল্ল' আৰু ময়ো নাই। বাই চইচ বুলি ক'লে মানে কি বুজা যায়? বাই চইচ আপুনি কি কৰে? বাই চইচ ইঞ্জিনিয়াৰিং কৰে না ইনষ্টিটিউট? হেল্ল' ইয়েছ অৰ নো? বাই চইচ আপুনি কি কৰে? ভাল ইনষ্টিটিউট চিলেক্ট কৰিব না, এডভোকেট কৰিবৰ কাৰণে বা আপুনি ডক্টৰী কৰিবৰ কাৰণে। ইয়েছ অৰ নো? আপোনালোক ইয়াত বাই চান্স আছে। হেল্ল' ইয়েছ অৰ নো? প্ৰথম ষ্টাৰ্টিং আপুনি বাই চান্স আজি আপোনালোক ইয়াত আছে। বাই চান্স মই নিজেও অহা, বুজি পাইছে? তো বাই চইচ নহয়। বাই চইচ ইন জেনেৰেলি নেটৱৰ্ক বিজনেছক কোনো নকৰে। ইয়েছ অৰ নো? কিন্তু ভগৱানক ধন্যবাদ দিছোঁ, মই বাই চান্সলৈ ইয়াত আছোঁ। হেল্ল' ইয়েছ অৰ নো? তো বিঅপি খুব ধুনীয়াকৈ দেখুৱাই থৈ গ'ল। মই নতুন ব্যক্তিৰ কাৰণে এটা কথা কওঁ, চাওক আপুনি অকলে কেতিয়াও ধনী হ'ব নোৱাৰে। হেল্ল' আপুনি কেতিয়াও অকলে কাম কৰি ধনী হ'ব নোৱাৰে, হয় নে নহয়? কাৰণ এজন মানুহে 24 ঘণ্টা টাইম পায়। ইয়েছ অৰ নো? তো এজন ব্যক্তিয়ে কিমান সময় কাম কৰে? তাৰ 8 ঘণ্টাৰ পৰা 10 ঘণ্টা কাম কৰে, হয় নে নহয়? তো 8 ঘণ্টাৰ পৰা 10 ঘণ্টা কাম কৰি আজিলৈকে পৃথিৱীত কোনো ধনী হ'ব পৰা নাই। হেল্ল' বুজি পাইছে? আৰু ইয়াত বহি থকা প্ৰত্যেকে জানে ধনী বুলি ক'লে কাক বুজা যায়? বিজনেছমেন। হেল্ল' ইয়েছ অৰ নো? ধনী বুলি ক'লে চিম্পল হয়, আপুনি বিজনেছমেন ধনী হয়। আৰু কিহৰ কাৰণে ধনী হয়? তেখেতলোকে চেলছ কৰে। হেল্ল' চেলছ কৰে, কিন্তু কেনেদৰে চেলছ কৰে? নেটৱৰ্কৰ যোগেদি চেলছ কৰে। ইয়েছ অৰ নো? যদি আমি কোন বিশেষ ধনী মানুহ ভাৰতৰ কোন বুলি যদি ওলাই জেনেৰেলি আমাৰ চকু পৰি যায় ক'ত? এঠাইতে পৰে আম্বানী, হয় নে নহয়? তো আম্বানীৰ ওপৰত যদি পৰে, আম্বানী চেলছ কেনেকৈ কৰে? জিঅ' তেখেতলোকে না তো কোটি কোটি টকা লগাইছে, কিন্তু তাৰ লগতে কিমান এমপ্লয়িজ আছে? 5 লাখ এমপ্লয়িজ আছে। তো ক'ত আছে? ভাৰতত বিভিন্ন ষ্টেটত আছে, বিভিন্ন জেগাত আছে। আৰু তাৰপিছত কি কৰিছে? এটা জিঅ' চিম দিছে, আৰু জিঅ' চিমটোত কি কৰিছে? আপোনাৰ কোটি টকা উঠাই লৈছে। হেল্ল' কোটি টকাকৈ উঠাইছে নি এজন মানুহৰ পৰা? নাই উঠোৱা। কনজিউমাৰ মাৰ্কেট। হেল্ল' ইয়েছ অৰ নো? কনজিউমাৰ মাৰ্কেট। তো আমাৰ ইয়াত কি হয়? চিম্পল কথা, আমাৰ ইয়াতো বহুত প্ৰডাক্ট আছে আৰু আমিও কনজিউমাৰ মাৰ্কেটত কাম কৰিব লাগে। ইয়েছ অৰ নো? এতিয়া নতুনকৈ অহা ব্যক্তিৰ কাৰণে পাৰ্থক্যটো ক'ত আহি পাইছে? মই অকলে 8 ঘণ্টা। হেল্ল' ইয়েছ অৰ নো? মই বহুত কথা নাপাতো আজি, কাৰণ সময় অলৰেডি আপোনালোকৰ 1.5 ঘণ্টাৰ ওপৰত হৈছে। মই আধা ঘণ্টা কথা পাতো। হাফ এন আৱাৰ। তো প্ৰথম কথা হ'ল আপুনি এটা বস্তু যদি বুজি যায়, তেতিয়াহ'লে এই বিজনেছটোত আপুনি টিকি যাব। আৰু যদি এইটো আপোনাৰ মগজত নোসোমায়, আপুনি বিজনেছটোত টিকিব নোৱাৰে। বুজি পাইছে? প্ৰথমটো হ'ল কি? আপুনি টাইম মাল্টিপুল কৰিব লাগিব। এজন মানুহে যদি 8 ঘণ্টা দিয়ে পাৰ ডে, তেতিয়াহ'লে কি হ'ব? 30 দিনত কি হ'ব? 30 ডেজ যদি এজন মানুহে ইয়াত দিয়ে 8 ঘণ্টাকে পাৰ ডে 30 দিন। হেল্ল' 30 দিনত কিমান হ'ব? 240 আৱাৰ্ছ। ইয়েছ অৰ নো? একেডোখৰ জেগাতে আপুনি যদি কোনোবা এজন ইণ্ডাষ্ট্ৰিয়েল ষ্টক চায়, হেল্ল' যে কোনো ইণ্ডাষ্ট্ৰিয়েল ষ্টক চায়, যেনে আমাৰ ইয়াতো আছে চাগে, তিনিচুকীয়াত তেনেকুৱা বাগানটোতো আছে, ইয়াত আছে নাই? বহুত বাগান আছে কিনাৰত, নহয় জানো? কোনোবা এখন বাগানৰ নাম কওক না। গেলাপুখুৰী। ঠিক আছে, টি ষ্টেটত কমচে কম কিমান মানুহে কাম কৰি আছে? 1000। অ'কে। তো চাওক, সেই বাগানখনত 8 ঘণ্টাকে 1000 মানুহে কাম কৰি আছে। মালিকৰ কিমান ঘণ্টা হ'ল? 8000। চিম্পল না? এদিনত ইয়াক যদি আমি 30লৈ কনভাৰ্ট কৰোঁ, 1000 মানুহে 30 দিন 8 ঘণ্টাকে কিমান হ'ব? লাহেকে ইয়াত বাঢ়ি যাব শূন্য? বাঢ়িব নে নাবাঢ়ে? তো সৰু কথা সিমানটোৱে, আপুনি টাইম মাল্টিপুল কৰিবলৈ শিকিব লাগিব। প্ৰথম কথা। 2 নম্বৰ কথা, আপোনাৰ মগজত এতিয়াও এটা বস্তু ৰেজিষ্ট্ৰেশ্যন নহয়। কেলে? আপুনি ককাৰ দিনৰ পৰা যদি দেখিছে, কি দেখিছে? নাঙলৰ মুঠিটো দেখিছে। হেল্ল' ইয়েছ অৰ নো? আৰু তাৰপিছত যদি কিবা শিকিছে জন্মৰ পৰা, তেতিয়া এটা বস্তু শিকিছে, সেইটো হৈছে চাকৰি। আপোনাৰ ঘৰত নিশ্চয়কৈ চাকৰিয়াল আছে। আমাৰ ইয়াত বহি থকা মই চেহেৰা যিখিনি দেখি আছোঁ,
হেল্ল' Yes. চাকৰি দেখিছে আপুনি চাকৰি ভালকৈ কৰি ল'ব কাৰণ আপুনি দেখিব কাৰণে কিন্তু আপুনি বিজনেছ বা বেপাৰ আপুনি কৰিবৰ কাৰণে ইয়াক কি কৰিব লাগিব শিকিব লাগিব য়েছ অৰ ন' অৰ্থাৎ আপুনি সময় দিবলৈ ৰেডি হ'ব লাগিব কাৰণ একেদিনাই আপুনি ইয়াক কনভাৰ্ট কৰিব নোৱাৰে বুজি পাইছে একেদিনাই আপুনি টাইম মাল্টিপল কৰিব নোৱাৰে যেনে মই আজিৰ পৰা প্ৰায় 4টা বছৰৰ আগত এই ইণ্ডাষ্ট্ৰিটোলৈ অকলে আহিছোঁ আৰু আজিৰ ডেটত না বুলি 30,000 ডিষ্ট্ৰিবিউটৰ আছে ইয়াৰে 10,000 ডিষ্ট্ৰিবিউটৰে যদি পাৰ ডে 1 ঘণ্টা কাম কৰে 10,000 ঘণ্টাৰ কাম কৰে হেল্ল' বুজি পাইছে মোৰ ইনকমটো বহাটো স্বাভাৱিক হয়নে নহয় আৰু যেতিয়া মই প্ৰথম আহিছিলোঁ সেইদিনা আপুনিও নতুন মানুহ যি বহি আছে ন তাৰ মগজত ইয়াত এটা বস্তুৱে বাজিব চালা ইমান মানুহ আৰু মোৰো বাজিছিলে বজাৰটো এটাই পাইছিলে যে ইমান মানুহ মই পাম ক'ত হেল্ল' তো মোৰ বাজিছিলে যে ইমান মানুহ আহিব ক'ৰ পৰা মই যেতিয়া বিজনেছটোলৈ আহিছিলোঁ মোৰ লগত 3জন মানুহে লগ দিছিলে মানে আৰু গোটেইকেইজন চকু চিনাকিৰে আছে আৰু ঘৰুৱা মানুহ প্ৰডাক্টিভিটিত আহিছে কিন্তু চিম্পল এটাই মই যদি 40জন মানুহক চিনি পাওঁ মই যদি 100জন মানুহক চিনি পাওঁ তেতিয়াহ'লে তাৰে যি 3জনে কাম কৰিবলৈ আহিছিল তেওঁলোকতো 300 মানুহক চিনি পায় এককে য়েছ অৰ ন' তো মানুহ কাহানিও নকমে আপোনাৰ কি লাগিব আপোনাৰ ভাৱধাৰা ডাঙৰ কৰক আপোনাৰ কনফিডেন্স ডাঙৰ কৰক কনফিডেন্স বঢ়াওক বুজি পাইছে কনফিডেন্স বঢ়াবৰ কাৰণে আপুনি কি কৰিব লাগিব তাক বুজি পোৱাৰ আটাইতকৈ ইম্পৰ্টেন্স তো প্ৰথম কথা হ'ল আমি যদি চাওঁ ইন জেনাৰেলি প্ৰফেশনেলি কোনে কাম কৰে ডক্টৰ য়েছ আৰু ইঞ্জিনিয়াৰ য়েছ আৰু ইঞ্জিনিয়াৰ আৰু এডভোকেট এডভোকেট প্ৰফেশনেলি কাম কৰে খানা ক'ব খানা Yes. খাই গৈ আহিছেতো চবেই Yes. এলাহ কৰা নাই কোনো ঠিক আছে নহ'লে মই এনেকুৱা লাগিব নাখাই নগ'লে ধৰি থৈ দিছোঁ বুজি পাইছে তো তেখেতলোকে কি কৰে প্ৰফেশনেলি কাম কৰে য়েছ অৰ ন' য়েছ প্ৰফেশনেলি কাম কৰে আৰু প্ৰফেশনেলি কাম কৰিবলৈ কি কৰিব লাগে হেল্ল' আমাৰ ইয়াতো যিমানবিলাক মানুহ বহি আছে খুব বেছি মই কৈছোঁ গ্ৰেজুৱেশ্যনলৈকে আছে তাৰ ওপৰত ইন জেনেৰেলি দেখা বা তাতকৈ বেছি কোনোবাই কিবা এটা কৰিব পাৰে বেলেগ কিন্তু প্ৰফেশনেলি যদি আপুনি যায় যেনে ডক্টৰ হ'লে হয় তেতিয়াহ'লে এডুকেশ্যন ল'ব লাগে নালাগে এডুকেশ্যন আপোনাৰ লাগিব নালাগে কিমান বছৰ লাগিছে 5 years. 5 years. 5 yearsটো লাগি যায় কমচে কম হাই ছেকেণ্ডেৰী পিছত লাগে নালাগে 5 yearsত পইচাও লাগে চাগে Yes. য়েছ অৰ ন' আৰু তেতিয়া কি কৰিব লাগে এডুকেশ্যন প্ৰত্যেক বছৰে পঢ়ক আৰু পঢ়াৰ পিছত কি কৰিব লাগে Exam. এক্সাম দিব লাগে লাগে নালাগে লাগে গোটেই বছৰটো পঢ়িব লাগে পঢ়াৰ পিছত কি কৰিব লাগে Exam. এক্সাম দিব লাগে মানে গোটেই বছৰটো পঢ়িলে তাৰপিছত মূৰত কি সোমালে হা তাৰ কাৰণে 3 ঘণ্টাৰ পেপাৰ দি দিয়ে আপুনি লিখক Yes. য়েছ অৰ ন' তো এই চিলচিলাটো চলিয়ে থাকে না Yes. চলি থাকে নহয় Yes. তো 5 বছৰ চলি যেতিয়া ওলায় তাৰ পিছতে মানুহটোৱে লাখ টকা কমাবলৈ ইনকম হৈ যায় নেকি লাখ টকা আহে নেকি ডক্টৰ নাহে। ইঞ্জিনিয়াৰ এণ্ড এডভোকেট আহে নেকি কাৰোবাৰ নাহে। নাহে তাৰ পিছতো সি কি কৰিব লাগিব এক্সপিৰিয়েঞ্চ ল'ব লাগিব Practice. কোনোবা ডাঙৰ ডক্টৰৰ লগত নহ'লে কোনোবা ভাল এডভোকেট পুৰণা এডভোকেটৰ লগত তেওঁ কি কৰে টাইম কিল কৰিবলগীয়া হয় আৰু শিকিবলগীয়া হয় চিএও গৈ পেলাই তেনেকুৱা ডাঙৰ কোনোবা চিএ লগত বহি কাম শিকিব লাগে অৰ্থাৎ থিয়ৰী আৰু প্ৰেক্টিকেলৰ মাজৰ পাৰ্থক্য আছে য়েছ অৰ ন' তো ইমানখিনি কৰাৰ পিছত তাৰ পিছতো এটা বস্তু থাকি যায় সেইটো হৈছে এথিক্স আছে নাই ডক্টৰৰ এথিক্স আছে নাই Yes. কি লাগে সেৱা ধৰ্ম লাগে নালাগে Yes. হেল্ল' Yes. য়েছ অৰ ন' এই বস্তুখিনি প্ৰয়োজন হয় নে নহয় আছে নে নাই আছে তো ইয়াতো আপুনি যদি 60 বছৰৰ কাম 3 বা 5 বছৰ কৰিবলৈ আহে তেতিয়াহ'লে আপুনি কি কৰিব লাগিব শিকাৰ মনোবৃত্তি ৰাখিব লাগিব বুজি পাইছে Yes. য়েছ অৰ ন' Yes. মোৰ মতে বুজি এতিয়াও পোৱা নাই সেইকাৰণে মাতটো কম কৰিব লাগে ঠিক আছে যোৱা সপ্তাহত জইনিং ডিষ্ট্ৰিবিউটৰ কোন কোন আছে খাতা যোৱা সপ্তাহ বা তাৰ আগৰ সপ্তাহ এনেকুৱা এইকেইদিনত জইনিং কোন আছে আপুনি আছে ভেৰি গুড আহক ঘূৰিব ক'লা প্লিজ পঢ়ক
ঋতুমণি নিতুমণি বৰা আৰু তোমাৰ মইনী তাঁতী অ'কে এখেতলোক দুয়োগৰাকী বান্ধৱী বুলি ধৰিলোঁ খুব ভাল বান্ধৱী হেল্ল' বুজি পাইছে খুব ভাল বান্ধৱী আপোনালোক দুগৰাকী আৰু মইনী তাঁতী ভাগত কি হ'ল এপেণ্ডিক্স হ'ল হেল্ল' মইনী তাঁতীৰ এপেণ্ডিক্স হ'ল আৰু মইনী তাঁতীয়ে এখেতক ক'লে ফোন কৰি যে তই মোৰতো বন্ধু হয় ভাই তোক নকয় কাক কম মোৰ ভাগৰ এপেণ্ডিক্স হৈছে হেল্ল' আৰু নিতুমণিয়ে ক'লে ঠিক আছে কাইলৈ মই গৈ আছোঁ কাটি দিম এতিয়া কি হ'ব হেল্ল' আপুনি পাৰ্চেণ্টত ৰ'ব তেখেতৰ কাৰণে মানে এপেণ্ডিক্স হৈছে আৰু এতিয়া ডক্টৰ নহয় ঠিক আছে সেইটোতো ঠিক এতিয়া ডক্টৰ নেকি নহয় নহয় হয় নে নহয় তো আপোনাৰ এপেণ্ডিক্স হৈছে বুলি ক'লে আৰু এখেতে কৈছে কাইলৈ গৈ মই কাটি দিম হেল্ল' তো আপুনি এখেতৰ কাৰণে ৰ'ব নে কি কৰিব হেল্ল' ৰৈ দিব কাটিবলৈ কাটিবলৈ নিদিয়ে বুজি পোৱা বিষয়টো কেলে কৈছো বুজি পাইছে কেলে এখেত ডক্টৰ নহয় যদি এখেত কেনেবাকৈ MBBS হ'লহেঁতেন ডক্টৰ হ'লহেঁতেন তেতিয়া বাকাইদা কি কৰিলেহেঁতেন এপইণ্টমেণ্ট লৈ আহিলেহেঁতেন বা কটোৱাবলৈ দিলেহেঁতেন যি কৰ নকৰ বুজি পাইছে থেংক ইউ বিষয়টো মই বুজাই দিছোঁ ইয়ালৈ মানুহ আহে জইন হয় আফটাৰ জইনিং লগে লগে ফিল্ডত যায় আৰু লাহেকৈ গৈ পেলাই লগৰজনীক কয় সেইদিনা বৰ ধুনীয়া কনচেপ্ট এটা কৈছোঁ মানে মজা পাইছোঁ যদি 3 বছৰৰ ভিতৰত 5টা বছৰ লাগে মাত্ৰ 3টা বা 5টা বছৰৰ ভিতৰত মইতো কৰোড়পতি বনাই দিম এতিয়া মোক কওক সি পলাব নে আপোনালৈ ৰ'ব হেল্ল' ইয়েছ অৰ নো কাহিনীটো সেইটোৱে হৈ আছে কাহিনী সেইটোৱে হোৱা নাই জানো Yes. তো প্ৰথম কামটো হৈছে আপুনি টাইম দিব লাগিব আপুনি শিকিব লাগিব ইয়াক হেল্ল' Yes. আপুনি ইয়াক শিকিব লাগিব শিকাৰ মানসিকতাৰে আহক লাখ টকা কোটি টকা এনেই নাহে মাই ডিয়াৰ ফ্ৰেণ্ডছ এনেই পইচা আপোনাৰ জেপলে নাহে তাৰ কাৰণে আপুনি শিকিব লাগিব এডুকেশ্যন ল'ব লাগিব বুজি পাইছে তাৰ কাৰণে আপুনি মিটিং সেমিনাৰ সবলৈকে আহিব লাগিব আৰু সেই কাৰণে আপুনি সব আপোনাৰ পৰা মানুহ পলাই 90% মানুহ ফলো আপৰ কাৰণে যি ফোন কৰে 90% এই পলাই প্ৰগ্ৰাম কৰি কোনোবাই যদি ফলো আপ ফোনত কৈ দিয়ে নহয় এই সাধাৰণ কথা না আৰু ভুল হোৱাৰ মেইন কাৰণটো কি আপুনি ইয়াক কেলে শিকিব লাগিব কাৰণ আপুনি হয়তো কোনোবা এখন ফিল্ডৰ ইঞ্জিনিয়াৰ কোনোবা এখন ফিল্ডৰ আপুনি এটা হাজিৰা কৰা ব্যক্তি কোনোবা এখন ফিল্ডত হয়তো আপুনি পকা মিস্ত্ৰী আৰু আপুনি কোন তৰিকা লগাই দিলে তাৰ তৰিকা আনি পেলাই নেটৱৰ্কত লগাইছে বুজি পাইছে তো ভুলটো ক'ত হৈছে তাৰ তৰিকাটো আনি পেলাই ইয়াত যদি লগাবলৈ হয় ইয়াৰ পৰা মানুহে আপোনাৰ ওচৰলৈ নাই মানুহ পলাব বুজি পাইছে সেইকাৰণে ইয়াক শিকিবৰ কাৰণে অকণমান সময় দিয়ক সময় দিলে এই চুম্বকৰ গতে মানুহ আপোনাৰ ফালে আহিব বুজি পাইছে যদি শিকিবলৈ শিকে আপুনি তেতিয়াহ'লে পইচা বাই প্ৰডাক্ট হয় ইয়াত পইচা বাই প্ৰডাক্ট আহে পইচাৰ কাৰণে কাম কৰিব নালাগে আপুনি শিকক ইয়াক শিকক আৰু তাক প্ৰেক্টিকেল কৰক মাত্ৰ চাব পইচা নিজে নিজে আহিবলৈ আৰম্ভ কৰে আৰু যেতিয়া পইচাৰ কাৰণে কাম কৰিব তেতিয়া ভাগৰ লাগিব কাৰণ ইথিক্স ইথিক্স বুলি ক'লে ইয়াতো আছে আপোনাৰ ছ'চিয়েল হ'ব লাগিব ফল বুলি মই ছ'চিয়েল হোৱাটো এনেকৈ কোৱা নাই আপুনি গৈ পেলাই ক্ৰছ লাইনত কাম কৰিছে হেল্ল' ইয়েছ অৰ নো ছ'চিয়েল শব্দটোৰ অৰ্থ এইটো কৈছোঁ আপুনি আপোনাৰ ইনকমৰ কাৰণে কাম কৰাতকৈ আপোনাৰ তলৰ মানুহৰ ইনকম জেনেৰেট হ'বৰ কাৰণে তেওঁক সহায় কৰক প্ৰত্যেকজন ব্যক্তিয়ে যেন চেল্ছ প্ৰত্যেক সপ্তাহত যেন তেওঁৰ ইনকম আহে তাৰ কাৰণে কাম কৰক সেই ছ'চিয়েলৰ কথা কৈছোঁ বুজি পাইছে মানুহৰ স্বাস্থ্য ভালে ৰখাত সহায় কৰক বিল ডাঙৰ কৰা নহয় হেল্ল' আমাৰ আকৌ বিল যিমান জাপি দিব পাৰি হেল্ল' ওৱান টাৰ্মৰ বিজনেছ নকৰিব বেছি যে কনজিউমাৰ মাৰ্কেট বুজি পাইছে এইখন কনজিউমাৰ মাৰ্কেট হয় আপুনি তেওঁক টিকাই ৰাখক বুজি পাইছে ইয়াত মাত্ৰ 4টা কাম আপুনি জেনুইনলি যদি কৰিবলৈ যায় তেতিয়া এই বিজনেছটো তাৰ লগত আপুনি শিকিবলৈ লওক মিটিং সেমিনাৰ এইখিনি আপোনাক শিকাব কি শিকাব মই কৈ দিছোঁ চিম্পল আপুনি চক আজি ইয়াত বহি আছে আপোনাৰ কোনো গল ছেটিং নাই বুজি পাইছে যেনে মই আমাৰ ছাৰে খুব ধুনীয়াকৈ ক'লে যে আৰু 3টা ষ্টেপৰ পিছত মই সম্পূৰ্ণ ৰেংকটো পাম কৈছেন নাই কোৱা হেল্ল' Yes. ইয়েছত দমেই নাই
Yes. তো ছাৰে খুব ধুনীয়াকৈ কৈছে তিনিটা ষ্টেপৰ পিছত কি পাম NTC পাম বুলি কৈছে আৰু মোক চব কিমান বোকাটো মই হেল্ল' মোক কিমান বুক আছে ভাবক কালি গোলাঘাটত আজি ইয়াত আফটাৰ NTC হোৱা কিমান দিন হৈছে মানুহ বেলেগে নাক বজাই বোলে দুই একেটো বজাইও দিয়ে আৰু বজোৱাটো ভুল নহয় কেলে ভুল হয় তেওঁ নতুন NTC লাগে আছে ইয়ে দিল মানে মই অলপমান বেছিকৈ কৈছোঁ বুজি পাইছে তো মোক আৰু লাগে তাৰমানে আৰু লগাৰ কাৰণে মই এনেকৈ দৌৰি আছোঁ মোৰ এতিয়াও সপোন কিন্তু পোৱা নাই আৰু 2 নম্বৰ আৰু এটা কথা কওঁ ইয়াত যিমানবোৰ ৰেংকত আছে বা ইয়াত কাম কৰিছে যেনে ইনকম যে লৈছে বা যিডোখৰ জেগা পাইছে সেই জেগাডোখৰ মেইনটেইন কৰক বুজিছে নাই এচিভমেণ্ট বা ছাকচেছ পোৱাটো একো ডাঙৰ কথা নাই ছাকচেছ য'ত পাব তাক মেইনটেইন কৰাটো বহুত ডাঙৰ তাক যদি মেইনটেইন কৰিব পাৰে তেতিয়াহে আপুনি মানিম তাৰমানে কি হয় ধনী হৈ থকাটো এটা কলা হয় ইট ইজ এ আৰ্ট বুজি পাইছে পইচাও তেনেকৈ ইনকম ৰেগুলাৰ বেচিছত আপুনি জেনেৰেট কৰি ৰখাটো আপোনাৰ এটা কলা হয় সিহে আপোনাক আগলৈ নিব এই সপ্তাহ পাইছোঁ 2 সপ্তাহ নাই 3 নম্বৰ সপ্তাহ পাইছোঁ 6 সপ্তাহ নাই নহ'ব বছ বুজি পাইছে যেনে লাষ্ট লকডাউনৰ পৰা মোৰ পাৰফৰ্মেঞ্চ বনাছ কাহানিও এৰা খোৱা নাই ষ্টিল টুডে বুজি পাইছে তো মই কাহানিও নেৰোঁৱে আৰু মোৰ এতিয়া টাৰ্গেট আছে ছেকেণ্ড আইডি কাৰণ মই এটা আইডিত NTC ছেকেণ্ড আইডিত মই আৰ্টিষ্ট তো ছেকেণ্ড আইডিটোত মই খুব সোনকালে তাতো মই কভাৰ আপ কৰিছোঁ উইদিন 1 ইয়াৰ 2 মান্থ আৰু থাৰ্ড আইডি গৈ আছোঁ মোৰ TC হ'ব কাৰণে তো কাম কিমান কৰোঁ সেইটো ভাবক আপুনি কি কৰিছে নিজক ভাবক মোক লাগে ভাই ভোক আছে আপোনাৰ ভোক নাই আৰু সেই ভোকটো বঢ়াবৰ কাৰণে সেই সপোনটোক ডাঙৰ কৰিবৰ কাৰণে কিয় প্ৰয়োজন আছে আপোনাৰ সপোনটো যদি ডাঙৰ নকৰে আপোনাৰ তলত জোৰ খোৱা মানুহবিলাকৰ সপোন কেনেকৈ ফুলফিল হ'ব বুজি পাইছে সেইকাৰণে নিজৰ সপোন কেতিয়াবা যদি নাছিলোঁ তেতিয়াও ডাঙৰ কৰি ল'লোঁ কেলৈ ডাঙৰ কৰি ল'লোঁ মোৰ সপোন যদি ডাঙৰ হয় তেতিয়া মোৰ তলতে অহা মানুহখিনিয়ে পাব বুজি পাইছে তো সেইকাৰণে আপুনি কমচে কম গল ছেটিং কৰক লং টাৰ্ম গল শ্বৰ্ট টাৰ্ম গল ইমিডিয়েট গল 7 দিনৰ পৰা 30 দিনৰ ভিতৰত ইমিডিয়েট গল বনাওক যেনে মই প্ৰত্যেক সপ্তাহ ইয়াৰ পৰা 450 টকাকৈ ল'মেই বা 1000 টকাকৈ ল'মেই বা 10000কৈ ল'মেই যাম তেনেকৈ বুজি পাইছে তাৰপিছত পাৰফৰ্মেঞ্চ বনাছত শ্বুট কৰিব পাৰে প্ৰত্যেক মাহত পাৰফৰ্মেঞ্চ বনাত মই শ্বুট কৰিম তো টাৰ্গেট লওক 3 মাহৰ মূৰে মূৰে ৰেংক চেঞ্জ কৰিবৰ কাৰণে লওক তাৰপিছত আপুনি লং টাৰ্ম গল NTC লওক কিবা লওক এইটো লং টাৰ্ম বুজি পাইছে তো এই কামবিলাক কৰিব লাগিব আৰু কৰিলে হ'ব কেনেকৈ হ'ব মই কৰিছোঁ আপোনাৰ ঘৰত আপোনাৰ ল'ৰাই কেতিয়াবা যদি চাইকেলৰ কাৰণে ডিমাণ্ড দিছে বা আপুনি নিজেও চাইকেল বাইক লৈছে তেতিয়াহ'লে যিদিনাখন লাগে আপুনি ডেট লিখা নাই আমুক তাৰিখে আনিম আমুক বাইকখনত ইমান টকা কি দিব লাগিব ডাউন পেমেণ্ট দিব লাগিব আপুনি যদি সেইটা ফিক্স হোৱা নাই EMI কিমানকৈ আহিব কেনেকৈ মাৰিব লাগিব তেতিয়ালৈকে বাইক অহা নাই আপোনাৰ ঘৰত তো ইয়াতো একেটাই আপুনি ডেট দিব লাগিব আপুনি নিজৰ মাইণ্ড ছেট কৰিব লাগিব কমিটেড হ'ব লাগিব ইণ্টাৰেষ্টেড হৈ যদি এইটো কাম কৰি থাকে একো লাভ নাই বুজি পাইছে এখন ফিল্ড আপোনাৰ নহয় প্ৰডাক্ট ইউজ কৰক শান্তিৰে ঘৰত বহি যাব নহ'লে আপুনিও যাব লগতে যিমানখিনি আনিছে তেওঁলোকো যাব তো ইয়াৰ কাৰণে সৰু সৰু গল ছেটিং কৰক বহি লৈ পেলাই নিজৰ লিডাৰৰ লগত গল ছেটিং কৰক তাৰ ওপৰত কাম কৰক প্ৰয়োজন হ'লে কাৰোবাক লগত লৈ লওক যদি নোৱাৰে আৰু একেবাৰে যদি কোনো লগ নিদিয়ে দীপাংকৰ ৰাজখোৱা আছে ফোন কৰিব লাষ্টত নম্বৰ লিখি দিব ঠিক আছে তো ইয়াক গল ডাঙৰ কৰিবৰ কাৰণে আপুনি মিটিং ছেমিনাৰ এটেণ্ড হ'ব লাগিব বুজি পাইছে কথাটো বুজি পাইছে নাই তেতিয়া তাত নিজে নিজে আপুনি ডাঙৰ হৈ গৈ যাব আপুনি গমেই নাপাব কেতিয়া আপোনাৰ গল ডাঙৰ হৈ গৈ আছে ঠিক আছে সপোনবোৰ ডাঙৰ কৰিবৰ কাৰণে আৰু আনে যেতিয়া পাৰিছে তেতিয়াহ'লে আপোনাকো এনেকুৱা লাগিব ই পাৰিছে মই কেলৈ নোৱাৰিম সেইটোৱে বহুত বেছি এনাৰ্জি দি যায় বুজি পাইছে ইয়াত কৰিবলগীয়া কামকেইটা মই কৈ দিওঁ প্ৰথমটো হৈছে ৰিটেইল কৰক ৰিটেইল কেলে কৰিব কোনো নতুন ব্যক্তিৰ লগত কোনো লিডাৰ 7 দিন ঘূৰি নুফুৰে পাৰে নে নোৱাৰে এঘৰ মানুহক 500 1000 200 যি পাৰে আপুনি 10 ঘৰ মানুহকতো প্ৰডাক্টটো দিব পাৰিলে কাইলৈ প্ৰডাক্ট ভাল পাই পেলাই কাম কৰা মানুহৰ সংখ্যা বেছি ইয়াত মই কৈছোঁ না বাই চান্স আহে ইয়ালৈ মানুহ কিন্তু প্ৰডাক্ট ভাল পাই অহা মানুহ বহুত প্ৰডাক্ট এটা দি যায় কিভাৱে প্ৰডাক্টে দিছে লৈ লওক প্ৰডাক্ট ল'লে না ভাল পালে আকৌ আহি যায় বুজি পাইছে আৰু তাৰ লগত আপুনি নিজক ছেট কৰি লওক আপোনাক ইনকম কিমান লাগে ধৰা হ'ল আপোনাক 20000 টকা ইনকম লাগে মাহে নতুন ব্যক্তি আজি আহিছে ইয়াত তো 10000 টকা প্ৰত্যেক সপ্তাহ ছেট কৰক না ৰিটেইল কৰক
আৰামত 20,000 টকা আপোনাৰ ঘৰলৈ আহিব। তাতকে কমকে লাগে টকা 10,000 লাগে প্ৰত্যেক সপ্তাহত টকা 5,000 সেলস ৰাখক না ৰিটেইল কৰক আপোনাৰ 10,000 টকা ইনকাম থাকিব। তো এই কামবিলাকৰ ওপৰত চকু দিয়ক। আমাৰ কি হয় গম পায় বেপাৰী নহয়তো গৈ পেলাই এই ডিপিতে লৈ ল'লা ডিপিত যদি মানুহ এটা কিনি দিয়ে আপুনি প্ৰডাক্ট 200 টকা লওঁতে 500 টকা লওঁতে আপোনাৰ লগত কিয় আহি জইন হ'ব? Yes or no? Yes. আৰু যেতিয়া দিয়ে তাৰ পিছত সি আকৌ দ্বিতীয়বাৰ বিচাৰিব নহয় বা কেইদিনমানৰ পিছত আপুনি কি কৰিব বেলেগ প্ৰডাক্ট কেইটামান লৈ পেলাই তাৰ ঘৰত মাৰিব এই আপুনি সেইদিনাখন এইকেইটা প্ৰডাক্ট দুটা লৈছিলে যে কেনেকুৱা পাইছে বোলে চেম্পুটো ভাল পোৱা নাই আমাৰ মানুহ যুঁজি যায় যুঁজি নিদিব বেয়া পাইছে ওকে ঠিক আছে আমি কোনটো চেম্পু লৈছো মই এন্টিডেন্ট্ৰপ দিছিলোঁ চাগে হয় বোলে বেয়া পাইছে ওকে আমাক কমপ্লিট কেয়াৰ চেম্পু এটা মই চেঞ্জ কৰি দিম ইয়াৰ পিছৰবাৰ আপোনাক ইটোহে দিম হেল্ল' বুজি পাইছে না মই পিছৰবাৰ আপোনাক বেলেগ এটা দিম আপুনি সেইটো লগাই চাবচোন বুজি পালে আৰু লগতে বাইদেউ বেলেগৰ অৰ্ডাৰ আছিলে কেইটামান মই আপোনাক প্ৰডাক্ট গম পাইছোঁ কাৰণ নতুন মানুহ তেওঁক যদি আপুনি দি থাকে ন প্ৰডাক্ট ইউজাৰে তাক যদি হোৱাটছএপত দি থাকে এই ফোনেই বন্ধ কৰি দিব আপোনাৰ ফোনো নলয় আমাৰ মানুহে চব এনেও অসমীয়া মানুহ বহুত নহয় জানো yes or no এলেহুৱা প্ৰজাতি ঘৰৰ পৰাই চব লাগে সি যাবলৈ টান পায় যাচোন চাহ কাপোৰ বেলেগ কৰে আপুনি খাব লাগে কথাহে পাতিব লাগে yes or no তো গৈ যদি পঢ়ি লৈ 5টা 6টা প্ৰডাক্ট বেলেগ কাবালে আনিছো বুলি তাক যদি দেখুৱাই পেলাই আপুনি ডেমনষ্ট্ৰেচন দি দিয়ে তাতো খালি এটো নকব তই ল তাক দিবলৈ অহা নাই আমাৰ প্ৰডাক্ট বহুত আছে মই এফালে আহিছিলোঁ বেলেগৰ ঘৰলৈ গৈছিলোঁ আপোনাক মাত্ৰ প্ৰডাক্ট কেইটা মই দেখুৱাবলৈহে ল'লো যে আপুনি দেখা নাই তো বুজি পাইছে আপুনি জাষ্ট ডেমনষ্ট্ৰেচন কৰিব যদি কেনেবাকৈ মানুহজনৰ ঘৰতো বেমাৰী নাই মাহীয়েক জীয়েকতো থাকিব ককায়েক জীয়েকতো থাকিব কাষৰ মানুহ ঘৰতো ওলাব যে আমুকৰ প্ৰয়োজন হ'ব পাৰে ইয়াক সুধিব লাগিব বুজি পালে আপোনাৰ সেলস কি হ'ব যেতিয়া কোনোবা এজন মানুহক ৰিটেইল কৰোতে এই জেগাটোতে এঘৰ মানুহ ওলালে তো আপোনাৰ কাম হ'ল এৰাউণ্ডিং ইয়াত 5-6 ঘৰ মানুহ 7 ঘৰ মানুহক আপুনি কাস্টমাৰ কৰে যদি কাস্টমাৰ কৰে পিছত এই মানুহজনক মাত্ৰ আপুনি বিজনেছটো বনাই থোৱা বিজনেছ দিলে নে নাই Yes. তেওঁক এটা সৰু শ্বপিং কৰি এখন ৰিটেইল শ্বপ খোলাই দিয়ক না হেল্ল' লং টাৰ্ম বিজনেছ আপোনাৰ চলি থাকিব তাৰপৰা কমচে কম সপ্তাহ 5-10,000 টকা সেলস ৰেগুলাৰ বেচিছত আপোনাৰ ওলাই থাকে yes or no তাৰমানে এই মানুহজনক আমি কি চকু দিলো লগতে কি দিলো ৰিক্ৰুটমেণ্টৰ সদায় চকু দিয়ক আৰু ৰিক্ৰুটমেণ্টৰ কাৰণে কি আপোনাৰ যিখন লিষ্ট থাকিব সব লিষ্ট বনোৱা একদম সহজ কথা হয়নে নহয় তো সবৰে আছে লিষ্ট কাৰ কাৰ মগজত আছে হাত নাম মগজত আছে আমাৰ পূজাৰ মগজতহে আছে হয় পূজাৰ দেউতা আছে নাই তোমাৰ কি হ'ল ঢুকাল কেতিয়া এতিয়া এইবাৰ এই যোৱা বছৰ কাহিনী হয় নাই ঠিক আছে এতিয়া মই কথা এটা কৈছোঁ চোৱা এইফালে হেল্ল' চব মই কথা এটা কৈছোঁ মানুহৰ মগজত থাকিলে কাম নহয় পাহৰিলে সেইকাৰণে আজি বহি আছে এতিয়া মই মনত পেলাই দিলোঁ সেইকাৰণে তেওঁ কিন্তু আপোনাৰ লিষ্টখন কোনে মনত পেলাব আপোনাৰ লিষ্টখন আপোনাৰ ইয়াত থকা লিষ্টখন কোনে মনত পেলাব মোক সেইটো কওক সেইকাৰণে তাক লিখক বুজি পাইছে খুব সহজ কথা যেনেকৈ এটা আপেল দেৰি লিখক ডক্টৰৰ গুৰিলৈ যাব নালাগে সহজ হয়নে কোনো খাই যাব ৰাতিপুৱা সোনকালে উঠক খোজ কাঢ়ক স্বাস্থ্যৰ কাৰণে ভাল সহজ কাম ন প্ৰতিটো সহজ কাম ইজি নহয় বুজি পাইছে তো লিষ্ট বনাও আৰু লিষ্ট বনাওঁতে ফ্ৰেণ্ড চাৰ্কুল নিয়েৰ ডিয়েৰ তাৰপিছতে আহিলে আপোনাৰ আৰু কি বনাব ৰিলেটিভ ওকে এইখিনি যেতিয়া বনাব যিমান ডাঙৰ লিষ্ট হ'ব সিমানেই চান্স আছে আপোনাৰ ইয়াত ছাকচেছ হোৱাৰ আমাৰ মানুহে বনাই দিয়ে যেন 10জনীয়া তাৰে ফুল লগালে চাৰিটা ছটা গৈছিলে দুটা বোলে নাই তাৰপিছত টাইমেই নাই চাৰিটাই কৈছে চেমিনাৰলৈ আহিবলৈ যিদিনাই চেমিনাৰ ফোন কৰিছে বোলে ৰিক্ৰুট কৰিবৰ কাৰণে কি কৰিব লাগিব লিষ্ট ডাঙৰকৈ বনাই লওক কমচে কম এদিন বা দুদিনৰ কাৰণে আপুনি তাৰ ভিতৰত চেক কৰাই লওক আপোনাৰ আপলাইন হওঁতে আৰু সদায় ক্লোজ আপ যি আপোনাৰ ক্লোজ তাৰ লগত প্ৰগ্ৰেম কৰক প্ৰথমতে কেলে নেটৱৰ্ক বিজনেছ এনেকুৱা এটা বিজনেছ য'ত আপুনি নিগেটিভ পাব
Yes. কিন্তু ক্লোজাৰত গ'লে আপোনাৰ একদম ক্লোজ ৰিলেটিভত গ'লে বা ক্লোজাৰত গ'লে আপোনাৰ কি হ'ব সি আপোনাক না নকয় তো আপুনি পজিটিভ ৰিজাল্ট কেৰি ফৰৱাৰ্ড হ'ব বুজি পাইছে তো ৰিক্ৰুট কৰক ৰিক্ৰুটমেন্টৰ কাৰণে তেনেকৈ যাওক ওকে Yes. ৰিপাৰচেজ যিকোনো মানুহ যদি আহিছে তাক ৰিপাৰচেজত কানেক্ট কৰাই থওক আৰু লাষ্টত হ'ল ৰিটেইল যি আহিছে তাক এৰি নিদিব সদায় লগাই থওক ৰিটেইলৰ ক্ষেত্ৰত মই কথা এটা কৈ দিওঁ কেইটামান প্ৰাণদীপ ৰাজমাৰ নাম বহুতে শুনিছে Yes. হয়নে নহয় ইয়াত থকা লিডাৰে বিশেষকৈ শুনিছে ইঞ্জিনিয়াৰ হয় ডাবল ইঞ্জিনিয়াৰ প্লাছ MBA হয় তাৰপিছত 62,000 চেলাৰীত কাম কৰি থকা আজি ডেটত এৰি পেলাই মোৰ লগত কাম কৰি আছে সেই ব্যক্তিজনক মই ইয়ালৈ আনোতে 3টা বছৰ 3 years 3টা বছৰ মই কমিউনিকেট কৰি আছো বুজি পাওঁ 3 বছৰৰ পিছত ফুললি আহিছে গতিকে আপুনি বস্তুটো কি কমিউনিকেশ্যন স্কিল আপুনি বঢ়াওক আৰু ৰিটেইন কৰক মানুহক ধৰি ৰাখক এই বিজনেছটো ধৰি ৰাখক কোনে কেতিয়া পাৰফৰ্ম কৰিব আপুনি গমেই নাপাব বুজি পাইছে ৰিপাৰচেজ কৰাই থাকক ঘৰত ইউজাৰ্ছ কৰি ৰাখক ঠিক আছে এদিনটো বাজিব ইয়েছ অৰ নো তো সেই কামটো কৰক কনজিউমাৰ মাৰ্কেট হয় লকডাউনত ইয়ে আগলৈ গ'ল যাৰ কনজিউমাৰ আছিল বুজি পাইছে যাৰ কনজিউমাৰ আছিল লকডাউনত হৈ থাকিলে সেইকাৰণে মোৰ কি হ'ল আমাৰ বুলি ক'ব লাগিব আমাৰ এইকাৰণে লাভ হ'ল সেই সময়ত আমাৰ কনজিউমাৰ বেল্টত আমি কাম কৰিছিলোঁ আপোনালোকৰ কনজিউমাৰ নিজৰ ৰাখক লকডাউন হয়তো আকৌ আহিব পাৰে কম বেছি পৰিমাণেতো পাব আৰু যাৰ প্ৰডাক্ট আছে এই ভেৰি প্ৰডাক্ট 6 তাৰিখৰ পিছত চাগে বাজি যাব কাৰণ মাস্ক অলৰেডি কম্পালচৰি কৰিছে কালিৰ পৰা আৰু বহুত জেগাত ওলাইছে ইয়াত ইলেকশ্যন আছে কাৰণে আপুনি এফেক্টেড নাই হোৱা আফটাৰ 6 আপুনি এফেক্ট হোৱাৰ চান্সেছ পুৰাই আছে বুজি পাইছে তো এই কামকেইটাৰ ভিতৰত আৰু এটা কথা কওঁ যেতিয়া মই প্ৰথম ইয়াত জইন কৰিছিলোঁ তাৰ পিছতে প্ৰফুল্লিত মনেৰে মই একদম মোৰ ছাতি ধৰা সখীটো চেমিনাৰলৈ আনিছিলোঁ আনি পেলাই তাক দেখুৱাইছিলোঁ আৰু চাই লৈ পেলাই কি বুলি কৈছিলে জানে 2 বছৰ আগতে দেখিছিলোঁ তেতিয়াই নকৰিলোঁ বুজি পাইছে আৰু সেই মানুহজনক কি হয় টুথপেষ্ট কিবা প্ৰডাক্ট কিবা কিবি দি থাকো থাকে আৰু 8 মাহৰ পিছত এদিন মোক লগ পালে হেল্ল' কেনেকুৱা তোৰ মই বোলো ভাল কি কৰি আছ মই জানো বোলে এতিয়াও কৰি আছ মাতি পেলাই সেইটো সময়ত মই কি কৰি আছিলোঁ তেতিয়া থাইলেণ্ডৰ এটা টুৰ আছিলে মই এচিভ কৰিছিলোঁ এচিভমেণ্ট ভিডিঅ' এটা আৰু সেই ভিডিঅ'টো দেখাৰ পিছতে ই গ'লগৈ অকণমান পিছত ঘূৰি আহিলে আহি পেলাই ক'লে ওচৰত ক'ৰবাত কাম হ'লে কবি আৰু আজি ইয়াত এটা টিম তাৰেই বহি আছে তেখেতে দিয়া 8 মাহৰ পিছৰ মানে গতিকে আপোনাৰ লগত কোন কেতিয়া আহিব গম নাপায় কিন্তু আপোনাৰ কাম হ'ল সময়ে সময়ে আপুনি এচিভমেণ্ট লওক আপোনাৰ এচিভমেণ্ট দেখিলেহে আপোনাৰ লগৰখিনি আহিব আপুনি যদি ভাবিছে মই নিশিকিলেও হ'ব টেঙৰ মানুহ দুটাক জইন কৰাই লওঁ কেলৈ আহিব কওকচোন সিহঁতে অপৰা নেকি সিহঁতক টেঙৰ বুলি আপুনি কৈছে হেল্ল' ইয়েছ অৰ নো প্ৰথম কি কৰিব লাগিব আপুনি শিকিব লাগিব আপুনি টেঙৰ হৈ যাওক তেতিয়া আপোনাৰ লগত টেঙৰ আহিব ন ইয়েছ অৰ নো তো তাৰ কাৰণে আপুনি শিকিব লাগিব কম্পালচৰি আপুনি যদি নিশিকো নকৰোঁ বুলি ভাবে মোৰ কি আপত্তি আছে ভাই মই আজিও পইচা পাই আছোঁ কাইলৈও পাই থাকিম হয় নে নহয় কিন্তু আপুনি এখন মাৰ্কেটৰ পৰা ওলাই যাওক আৰু এই মাৰ্কেটখন একদম টেষ্ট মেচৰ সৈতে একে ক্ৰিকেটো চলি আছে হেল্ল' ইয়েছ অৰ নো টেষ্ট মেচৰ সৈতে একে আপুনি মাত্ৰ ইয়াত আউট নহয় যেতিয়ালৈকে আপুনি ফিল্ডখন এৰি থৈ নাযায় বুজি পাইছে কিন্তু আপুনিতো গম পাব লাগিব না 6 কেনেকৈ মাৰে 4 কেনেকৈ মাৰে পইণ্ট লেফ্ট কেনেকৈ খেলিব ফ্ৰণ্ট ফুটত কেনেকৈ খেলিব বেক ফুটত কেনেকৈ খেলিব জানিবতো লাগিব ইয়েছ অৰ নো কিন্তু এইখিনি শিকিবৰ কাৰণে আপুনি সময় দিবৰ কাৰণে আপুনি নিজক ৰেডি কৰক আৰু লগতে আপোনাৰ লগত যি জইন হ'ব তাক আনক লাখ কোটি ইমান টকা এনেই নাহে কাৰণ কোনোবাই মাৰ্চিডিজ চলাই আছে কোনোবাই আজি ডেটত অডি চলাই আছে তাক দেখি পেলাই আপোনাৰ জ্বলিলেই নহ'ব জুইকুৰাক পঢ়িবও লাগিব তেওঁ কিমানটা বছৰ দিয়াৰ কাৰণে এখন চলাইছে কিমানটা বছৰ প্ৰথমতে আপুনি নিজক ৰেডি কৰক দিবৰ কাৰণে বুজি পাইছে যদি আপুনি নিজক ৰেডি কৰে তেতিয়াহ'লে একো দিগদাৰ বুজি পাইছে তো 5টা মাহৰ কাৰণে আপুনি ডেট দিবলৈ ৰেডি হৈ যাওক MI লাইফ ষ্টাইলত বুজি পোৱা নাই মানে আপুনি ভাল পোৱা ছোৱালীজনী হেল্ল' যদি আপুনি কাৰোবাক ভাল পাইছিলে তেতিয়াহ'লে মনত পেলাওক ইয়াত খালি 5টা বছৰ আপুনি ডেট দিবলৈ ৰেডি তাৰপিছতহে বিবাহৰ সম্ভাৱনা আছে বিষয়টো বুজি পাইছে চিম্পল হয় সহজভাৱে ল'ব টান কৰিলে টান হৈ যাব সময়ে সময়ে স্কিল ডেভেলপ কৰক প্ৰত্যেক বছৰে এটা স্কিল বঢ়াওক
লাহে লাহে হৈ যাব যেনে মই কাহানি ট্ৰেইনাৰ আছিলোঁ ইয়াত ট্ৰেইনাৰ হ'লোঁ মই কাহানি স্পীচ দি পোৱা আছিলোঁ মই স্পীচ দিলোঁ বুজি পাইছে তো এইবিলাকতো মই ইয়াতে শিকা নাই এজন মানুহৰ লগত কথা পাতিছিলোঁ 10জনৰ লগত পাতিবলৈ ধৰিলোঁ 1000ৰ লগত পাতিবলৈ শিকিলোঁ এইবিলাক কোনে শিকালে ইয়াতেতো শিকাইছে আপোনালোকেও গম নোপোৱাকৈ আপোনালোককো শিকোৱা গৈছে না প্ৰত্যেককে আনি আছে নাই তো স্কিল ডেভেলপমেণ্টৰ ওপৰত কাম হৈছে আৰু লাষ্টত আৰু এটা কথা কৈ যাওঁ TCL এভব লিডাৰৰ আপোনালোকৰ ছেকেণ্ড ফেজৰ স্কিল ডেভেলপমেণ্টৰ পৰীক্ষা এক্সাম বহুত কোনোবাই নিদিয়াকৈ থাকি গ'ল আৰু যি নাই দিয়া সি ভুল কৰিছে কেলৈ ভুল কৰিছে মই কৈ দিওঁ ন ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি অলৰেডি কৰ্ণাটক ইউনিভাৰ্চিটিত আছে আমি চবেই জানো ইয়াত থকা লিডাৰ নতুনে নাজানে মই তেওঁলোকৰ কাৰণে কৈছোঁ দিল্লী ইউনিভাৰ্চিটিত চলি আছে তাতো চলি আছে হয়নে নহয় আৰু 3 নম্বৰটো ভাৰতবৰ্ষত বৃত্তিমূলক শিক্ষা প্ৰচলন আহিছে তো ন' ডাউট আহিবলগীয়া দিনত আপুনি ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰিও পাব যদি স্কিল ডেভেলপমেণ্টৰ পৰীক্ষা আপোনাৰ লগত থাকে তেতিয়াও কাৰোবাৰ পিছফালে চাকৰি লাগি দিব পাৰে তো মই কৈ দিছোঁ ইয়াৰ চাৰ্টিফিকেটে কিন্তু বহুত কাম দিব এইটো মনত ৰাখিব এইটো ছেকেণ্ড ফেজ এইটো ফাৰ্ষ্ট ফেজৰ পৰীক্ষা নহয় ছেকেণ্ড ফেজ TCL এভব লিডাৰ বুজি পাইছে তো ইয়াৰ পিছত থাৰ্ড আমি যিটো প্ৰথম ট্ৰেইনাৰ হ'বৰ কাৰণে দিছিলোঁ এইটো ফ'ৰ্থ ফেজৰ হৈছে ডাইৰেক্ট বুজি পাইছে তো এই ফেজবিলাক দিয়ক কালিলৈ কি হ'ব পঢ়ুৱাবৰ কাৰণে হয়তো গেষ্ট লেকচাৰাৰ হিচাপে ইয়াৰ পৰা স্কিল পাছ কৰা স্কিল ডেভেলপমেণ্টৰ পৰা পাছ কৰা সেই চাৰ্টিফিকেটখনৰ সৈতে হয়তো আপুনি কোনোবা এখন স্কুলত 45 মিনিটৰ কাৰণে হয়তো গেষ্ট লেকচাৰাৰ হিচাপে যাবলৈ পাব বুজি পাইছে আৰু তাত গ'লে মানে কি হ'ব আপুনি চাকৰি নহয় বিজনেছ এনৰ মাইণ্ড সোমালে মইতো চাকৰি কেলৈ গ'লো নেকি ক'ৰবাত আমাৰ ইয়াত আছেতো বোলে কোনোবাই চাকৰি পালে ভাল হ'ব তাৰ কাৰণে চাকৰি লৈ ল'ব আৰু কোনোবাই ভাবিব কি নহ'লে মোকতো চাকৰি নালাগে ভাই মই ইমান ধুনীয়া প্লেটফৰ্মত কোনোবাই কেলৈ যাম তাৰ কাৰণে প্লাছ পইণ্ট কি আছে আজি তেখেতৰ লিষ্টখন ডাঙৰ হ'ব কোনোবা এখন স্কুলত যেতিয়া আপুনি 45 মিনিট এটা স্পীচ দিবলৈ যাব পঢ়ুৱাবলৈ যাব তাৰপিছত কি হ'ব আপোনাৰ তাৰ ল'ৰা ছোৱালী গোটেইখিনি চিনি পাব নাপায় তো আপোনাৰ বিজনেছ বাঢ়িব নে কমিব তো সকলো প্ৰকাৰে ই আপোনাৰ কাৰণে পজিটিভলি আছে লোনৰলৈকে থাকিব বুজি পাইছে তো এই বস্তুখিনিৰ ওপৰত কাম কৰক আৰু ই ভাললৈ এইকাৰণে গৈ আছে ইণ্ডিয়াত এটা কোম্পানীৰ লগতে অকল আমাৰ লগতে ই টাইপ আছে আজিলৈকে কাম চলি আছে বেলেগৰ লগত নাই PMR স্কিল ডেভেলপমেণ্ট বুজি পাইছে তো সেইকাৰণে আপোনালোকৰ কাৰণে এইটো এটা প্লাছ পইণ্ট হয় আৰু লাষ্টত মই এটাৰ কথাৰে সামৰিম জন্ম আৰু মৃত্যু মাজৰ সময়খিনিক আমি জীৱন বুলি কওঁ হয়নে নহয় আৰু এইটো জীৱনত আপোনালোক প্ৰত্যেকেই যে বহি আছে তাকে ছাকচেছ লাগে ইয়েছ অৰ নো ছাকচেছ খালি এটা ষ্টেপ নহয় ছাকচেছ কেতিয়াও ষ্টেপ হ'ব নোৱাৰে ইট ইজ এ জাৰ্ণি এই জাৰ্ণিটো নিৰন্তৰ একেৰাহে কৰক ৰৈ নকৰিব ৰৈ কৰিলে ইয়াত পিছলৈ ঘূৰি চালে কাকো নেদেখিব বহুতৰ তেনেকুৱা হয় ইয়েছ অৰ নো তো এই জাৰ্ণিটো নিৰন্তৰ একেৰাহে কৰিবলৈ যত্ন কৰক আৰু সময় দিয়ক এই বিজনেছটোৱে আপোনাৰ সময় বিচাৰে এই সময়খিনি দিয়ক এই টাইম ইনভেষ্টমেণ্ট কৰিবলৈ ৰেডি হৈ যাওক যদি হৈ যায় তেতিয়াহ'লে ন' ডাউট আহিবলগীয়া 3টা বা 4টা বছৰৰ পিছত দীপাংকৰ ৰাষ্ট্ৰীয় যিডোখৰ জেগাত আছে আপুনি থাকিব ইয়েছ অৰ নো আৰু মই লগত আৰু এটা চুই যাওঁ মই লাষ্ট 2-3 মাহৰ পৰা 2 লাখ টকাৰ তলত কানি ইনকম লৈ পোৱা নাই কিমান তাৰ পৰা এতিয়া আপগ্ৰেড হ'ব তললৈ নাযায় সেইকাৰণে দীপাংকৰ ৰাষ্ট্ৰীয় দৌৰিব আছে বুজি পাইছে যে আপোনাক লাগে নালাগে আপোনালোকে ঠিক কৰি লওক ঠিক আছে ইয়াৰ পৰাতো আৰু বাঢ়িবহে কিন্তু লাষ্ট মই ক্লজিঙতহে ওলাইছোঁ মানে প্ৰথম সপ্তাহত ওলোৱাৰ কাৰণে ক্লজিঙত নাম আহিছে তো এতিয়াৰ পৰা আৰু বাঢ়িব যেনে NTC বোনাছ আপোনালোকে শুনিছিলে সেইটো এইবাৰৰ পৰা এই মাহৰ পৰা লাগিব বুজি পাইছে তো আৰু বাঢ়িব তো এই বস্তুটো এনেকুৱা ধৰণৰ হয় ই একেদিনাই বঢ়া নাই তাৰ কাৰণে সময় দিয়া হৈছে আপুনিও দিয়ক মই যদি পাওঁ মোৰ নিচিনা আৰু বহুতে যদি পাব পাৰে তেতিয়াহ'লে আপুনিও পাব আপোনালোকৰ প্ৰত্যেকৰ গুৰিলৈকে আহিব কিন্তু আপুনি সেই সময়খিনি দিবৰ কাৰণে ৰেডি হৈ যাওক যদি সেইখিনি দিয়ে তেতিয়াহ'লে আপোনাক কোনো ৰাখিব নোৱাৰে আৰু নতুনকৈ অহা ব্যক্তিক এটা কথা কওঁ আপুনি মাত্ৰ এটা খোজ আগবঢ়াই দিয়ক ইয়াত প্ৰতিজন লিডাৰ আছে আপোনাৰ আগুৱাই নিয়াৰ 10 খোজ আগুৱাই নিয়াৰ প্ৰতিশ্ৰুতিৰে মই মোৰ বক্তব্য আজি ইমানটা সামৰণি মাৰিছোঁ ধন্যবাদ